বলে রে ভাই আমি দাদি ওই মা বাচ্চা বনাইলে তাই কে সাবা ওই ফুলকো বলে সাদানি মাই বলে দিলি ওই মুখ লুয়াদি তো যাই জানি সে কাল আর কালি কি কইছা তাও ঠিক না মুখ লুয়া বলে মুলুয়া মে ও বাবা মুখ লুয়া দি দি মুলুয়া দি তো যাবি দাদি নহলে মাতারা তারা পাসাবি কি কইছো ও কালি কইছো মা কলেজ নেন কইবে আরে তুই সোলা গাড়ি আর কেলা কন্ডিটর যাইছ সাইজন মুসালে মই ৰাতিপুৱা 5টাতে যাওঁ মই গধূলি তাৰপৰা 4টাত ছুটি কৰি আহিছোঁ ডাঙৰজনী ছোৱালীয়ে মোক কৈছে ডক্টৰে ইয়াৰ পৰা ফোন কৰিছে প্ৰাঞ্জল যে তোমালোকৰ কি হয় দেৱাস্মিতাৰ পৰা তোমালোকৰ কি হয় কৈছে মোৰ ভণ্টি হয় বুলি ক'লে হ'বলা তাৰপিছত বোলে তেতিয়াহ'লে ছোৱালীজনী হেৰি হয় তোমালোক ইমিডিয়েট আহা এনেকৈ বুলি কৈছে তাইক তাৰপিছত এই কোৱাদি এই মোলৈ ফোন কৰিছে মই যেতিয়া শ্মশানৰ ওচৰ পাইছোঁ হেৰিয়ৰ ওচৰ তেতিয়া মই কৈছোঁ যে ফোন কৰিছোঁ মই বোলো কি হ'ল বোলে মা এনেকুৱা কথা তই যা এতিয়াই যা মই চাইকেল থৈ মই লগালগ গৈছোঁ যেতিয়া মই তাত গৈ দেখিছোঁ ছোৱালীজনী টিংখনত এনেকৈ পৰি আছে আৰু এইপিনে আপোনাৰ জিভাখনে দাঁতটোৱে অকণমানকৈ লাগি আছে আৰু কালি এই চাইডটোৱে একো হোৱা দেখা নাই আমি এনেকৈ শুই আছিলে হাত এনেকৈ এতিয়া দেখিছোঁ এইটো গোটেই নীলা আৰু ইয়াত দাগ আছে ছোৱালীজনীৰ দাগ আছে এতিয়া নবৌৱেক ল'ৰাটো কালি মই তালৈ যেতিয়া আমি লাডগড় থানাৰ পৰা যেতিয়া গৈছোঁগৈ তাত তেতিয়া লাডগড় থানাৰ পৰা যাওঁতে ল'ৰাটো সুধিলোঁ ল'ৰাটো 3 বছৰ ল'ৰা এটা আছে মোৰ ছোৱালীজনী সুধিছোঁ ঈশ্বৰ তোমাৰ মাক কোনে মাৰিলে তুমি কোৱাচোন সি কৈছে তিনিটা বুলি কৈছে নবৌৱেক ককায়েক বাপেক 3টা কিন্তু ল'ৰাটোৰ কথাটো কেলৈ বিশ্বাস নকৰিলে আজিকালি সৰু ল'ৰা ছোৱালীয়ে সঁচা কথাই কয় কেতিয়াও মিছা কথা নকয় কেলে মাৰিলে ছোৱালীজনী নাম কি আছিল ল'ৰাটোৰ নাম আকাশজ্যোতি আকাশজ্যোতি কি লিখে বৰা ঘৰ ক'ত বুলি ক'লে আপোনাৰ বৰমইনাপুৰীয়া বুলি কয় সেইখন ল'ৰাটো তাতে ঘৰ ছোৱালীজনী ঘৰ মাললী মাক মই ছোৱালী আপোনাৰ নামটো মৌচুমী বৰা পুলিচে কি কৈছে পুলিচে কালি যেতিয়া আমি লাডগড় থানালৈ গৈছোঁ তেতিয়া আমাৰ হেৰিয়ে নলয় তেহেঁতি তাৰ আগতে তেহেঁতক ঘোচ চোচ খুৱাই আজৰি কৰি থৈ দিছে তাৰমানে আমি নোপোৱা আৰু তেহেঁতি ইমান চিঞৰণে মানুহ মাৰিলে মেলিলে বোৱা চাদৰ মানে বোৱা দলি ইমানমান হ'ব তাত অকণমানকৈ লটকাই লগাই থৈছে আৰু যিডাল লত লাগিছে তাৰ যেনে হ'লেও শকত মজবুত ছোৱালী গজেন্দ্ৰ ছোৱালী আজি আপোনাৰ শকত নহয় এইকণ লাগি আছে আপোনাৰ দাগ এটা হ'লেও থাকিব কিন্তু তাই সেইবোৰ দাগ নহয় এইটো কোলা দাগ মই এনেকৈ গুণিলে মই গম পাম তাই কি হৈছে কিন্তু তাহেঁতি মাৰি তাহেঁতি তিনিওটাই নবৌৱেকে চেলাইন লৈছোঁ বুলি কৈছে একো নবৌৱেকে চেলাইন লোৱা নাই আৰু সি দোকানলৈ গ'ল ককায়েক ঘৰতে থাকে মাৰি মেলি ছোৱালীজনীয়ে আহি দেখিছোঁ বুলি কৈছে ভতিজাকে কালি ভতিজাকজনীক কেলৈ নেদেখুৱালে ভতিজাকজনীক সুধিব নোৱাৰিলে কেলৈ তাইক কেলৈ আঁতৰালে চবৰে বাচ্চাটো তাহেঁতৰ ঘৰত আৰু আমাক কেঁচুৱাটো কেলৈ নিদিবলৈ ল'ৰা যেতিয়া ইয়ালৈ আনিব আমি ডেড বডি তেতিয়া যাব নহ'লে আমি ডেড বডি তাতে জ্বলামগৈ তেহেঁতৰ চোতালত জ্বলাম নহ'লে ঘৰৰ ভিতৰত আৰু নবৌৱেকক হেণ্ডকাপ লগাই আনিবই লাগিব ককাক নবৌৱেক দুইটাক নিবই লাগিব কালি তেহেঁতৰ যি দাদাগিৰি মদ খাই তেহেঁতৰ গোটেই অৱস্থাই নাই মানে আমি ন্যায়টো বিচাৰিছোঁ ককাক নবৌৱেকক দুইটাকে হেণ্ডকাপ লগাই লওক আৰু আমাক ল'ৰাটো ঘূৰাই দিয়ক আৰু তাইৰে মোৰ ছোৱালীজনীয়ে ৰাখিব না মোৰ ল'ৰাটোক কি ৰাখিব বয়স কিমান ছোৱালীজনী আপোনালোকৰ ছোৱালী মোৰ বয়স এতিয়া 24 মান হৈছে কিমান হ'ল বিয়া হোৱা কিমান বছৰ হ'ল বিয়া হোৱা 5 বছৰমান 4.5 বছৰমান হৈছে তাই কিন্তু ল'ৰাজনে কি কয় আপোনাৰ ল'ৰাজনে মাৰিলে বুলি আপোনাৰ সন্দেহ যে কৰিছে সি দোকানত থাকে গেলামালৰ দোকানত ঠিক আছে এইখিনি অকণমান কৈ দিয়ক ইতিমধ্যে এটা যিটো ঘটনা ঘটিছে এটা অনাহুত ঘটনা এটা বেয়া লগা ঘটনা আৰু সেই ঘটনা আমি ইতিমধ্যে কিছু ষ্টেপ লৈছোঁ আমি এতিয়া যিজনী মহিলা তেখেতক পষ্টমৰ্টেম চলি আছে আৰু মহিলাগৰাকী নিজৰ মাকে দাবী কৰিছে ঘৰত নিব বুলি সেইখিনি আমি তেখেতক ক'লোঁ যিখিনি আছে আৰু যিজন স্বামীৰ ওপৰত এটা সন্দেহজনক ভূমিকা লৈ আছে বুলি কৈছে মহিলাজনীৰ মাকে আমি সেই দিশটো চাই আছোঁ ইতিমধ্যে তেখেতক পিক আপ কৰা হৈছে বাকীখিনি আমাৰ তদন্ত চলি থাকিব হৈছে এতিয়া আমি পিক আপ কৰিছোঁ ডিটেইনত আছে আমাৰ তাত আছে আমি হৈছে বাকীখিনি কামো আমি কৰি আছোঁ আৰু আমি ভাবোঁ এইটো সঠিক দিশত আগবাঢ়ি যাব সেইখিনিয়ে